নমস্কাৰ ছাৰ বাইদেউসকল। পুৰণি পেঞ্চন অৰ্থাৎ OPS পুনঃপ্ৰৱৰ্তনৰ দাবীৰে ৰাজ্যজুৰি এক বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি উঠিছে। হয় ছাৰ বাইদেউসকল, এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আছে। প্ৰথমতে চাব, নতুন পেঞ্চন নীতি বাতিলৰ দাবীত সোণাপুৰত উত্তাল বিক্ষোভ কাৰ্যসূচী। দেশৰ ভিন্ন প্ৰান্তৰ লগতে আজি 51 নং ASP এয়াৰ ফ'ৰ্চ এমপ্লয়িজ ইউনিয়নৰ সদস্যসকলে সোণাপুৰস্থিত বায়ুসেনা কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখা, কৰ্মচাৰীসকলৰ 18 মাহ ধৰি পাব লগা দৰমহা আদায় দিয়া, নতুন নিযুক্তি প্ৰদান কৰাকে ধৰি প্ৰায় 25 দফীয়া দাবী উত্থাপন কৰি আজি প্ৰতিবাদকাৰীসকলে ৰূপায়ণ কৰে এই ধৰ্ণা কাৰ্যসূচী। প্ৰতিবাদকাৰীসকলে আমাৰ দাবী মানিবই লাগিব, আমাৰ পেঞ্চন আমাৰ অধিকাৰ আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। 25 দফীয়া দাবী সন্মিলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰা বুলিও জানিবলৈ দিয়ে প্ৰতিবাদকাৰীসকলে। সমগ্ৰ দেশজুৰি হোৱা এই ধৰ্ণা কাৰ্যসূচীত উত্থাপিত দাবীসমূহ অতি শীঘ্ৰেই মানি নল'লে অনাগত দিনত ভয়াৱহ প্ৰতিবাদ সাব্যস্ত কৰাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় পুৰণি পেঞ্চন পুনঃপ্ৰৱৰ্তন কৰা সন্দৰ্ভত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কিয়নো সমগ্ৰ দেশৰ লগতে আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলেও OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনঃপ্ৰৱৰ্তনৰ দাবীৰে এক বৃহৎ গণতান্ত্ৰিক আন্দোলন ৰাজ্যজুৰি গঢ়ি তুলিছে। আশা কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে এই OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনঃপ্ৰৱৰ্তনৰ ওপৰত নিশ্চয় কিবা এটা সিদ্ধান্ত ল'ব। কিয়নো এতিয়ালৈকে বিত্ত সচিবৰ অধ্যক্ষতাত যিখন কমিটি গঠন কৰি দিয়া হৈছে, সেই কমিটিয়ে কোনো ৰিপৰ্ট দাখিল কৰা নাই। আশা কৰা হৈছে যে সেই কমিটিয়ে কিবা এটা ইতিবাচক সঁহাৰি দিব চৰকাৰী কৰ্মচাৰীসকলৰ পক্ষত। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।